My dear students, welcome to your dear teacher channel. Our determiners are most important part. Quantifiers, determiners. Hey determiners are bhag to ajami porhim. আৰু ইয়াতেই সব ইম্পৰ্টেন্ট ডিটাৰমিনাৰ্স বিলাক আছে তোমালোকে ভিডিওটো শেষলৈকে চাবা আজি সবচে বেছি ইম্পৰ্টেন্ট ডিটাৰমিনাৰ্স পঢ়িম বুজি পাইছানে প্ৰথমে সোৱাচোন ডিটাৰমিনাৰ্স শব্দটোৰ মানে আমি জানো হয়নে নহয় ডিটাৰমিনাৰ্স মানে হৈছে ডিটাৰমাইন কৰা মানে নিৰ্ণয় কৰা অসমীয়া অৰ্থ হৈছে নিৰ্ণয় কৰা মানে কিহৰ নিৰ্ণয় কৰা নাউনৰ তো আমি ডিটাৰমিনাৰ্স পঢ়িবলৈ হলে আমাৰ নাউন জানা থাকিব লাগিব বুজি পাইছানে কাৰণ ডিটাৰমিনাৰ্সে নিৰ্ণয় কৰে মানদণ্ড নিৰ্ণয় কৰে নিৰূপণ কৰে কিহৰ নাউনৰ সংখ্যা পৰিমাণ স্থান এইকেইটা নিৰ্ণয় কৰে তো আমি প্ৰথমে কি জানিব লাগিব নাউন জানা থাকিব লাগিব নাউন কাক কয় বুজি ল'ব লাগিব হয়নে নাউন দুই প্ৰকাৰ আছে কাউন্টেবল আৰু আনকাউন্টেবল বুজি পাইছানে নাউন দুই প্ৰকাৰ আছে এটো তো মই ডিটাৰমিনাৰ্সৰ জায়গাত লিখি দিলো আচ্ছা নাউন my dear students noun actually কি প্ৰকাৰ আছে দুই প্ৰকাৰ আছে countable আৰু uncountable countable noun বিলাক কোন বিলাক যিবিলাক আমি বস্তু কি কৰিব পাৰো গণিব পাৰো মানে কাউন্ট কৰিব পাৰো বুজি পাইছানে আৰু uncountable noun বিলাক হৈছে যিবিলাক বস্তু আমি গণিব নোৱাৰো ওজন কৰি বিক্ৰী কৰা বস্তুবিলাক তেনেকুৱা বস্তুবিলাক এতিয়া countable noun কেই প্ৰকাৰ countable noun হৈছে দুই প্ৰকাৰ singular and plural হয়নে singular and plural এতিয়া সোয়া singular noun আৰু plural আমি এইখিনি জানা থাকিব লাগিব নাউনৰ বিষয়ে যেনে pen to এটা countable noun আৰু ইয়াৰ plural number কি pens বুজি পাইছানে পেনত ইউজ কৰা চিয়াহি ink to কিন্তু uncountable হয়নে ইয়াৰ এক বচন বহু বচন এখিনি জানা থাকিলে আমি ডিটাৰমিনাৰ্স বুজিব পাৰিম তো মৰমৰ ছাত্ৰ-ছাত্ৰী সকল ডিটাৰমিনাৰ্স বুজিবলৈ হলে বিশেষকৈ আমাৰ কি জানা থাকিব লাগিব নাউন জানা থাকিব লাগিব কোৱান্টিফায়াৰ ডিটাৰমিনাৰ্সত কি ইম্পৰ্টেন্ট ডিটাৰমিনাৰ্স আছে আৰু কোৱান্টিফায়াৰ্স মানে কি হেতু বুজি ল'ব লাগিব হয়নে কোৱান্টিফায়াৰ্স মানে হৈছে পৰিমাণ নিৰ্ধাৰণ কৰা পৰিমাণ বুজোৱা সংখ্যাও বুজায় আৰু ইয়াত মোস্ট ইম্পৰ্টেন্ট ডিটাৰমিনাৰ্স বিলাক আছে বুজি পাইছানে যেনে few the few little a little the little many much some any a lot of a plenty of etc আৰু খুব পৰীক্ষাত আহি থাকে এইবিলাক আৰু ইংলিশত আমি স্মার্ট হবলৈ হলে সহকি হবলৈ হলে আমি এইখিনি জানিবই লাগিব ইয়াৰ ইউজ বিলাক জানিবই লাগিব তো প্ৰথমে সোৱাচোন আমি some আৰু any টোৰ ইউজ পঢ়িম some আৰু any টোৱে কি বুজায় কোড বহে বুজি পাইছানে আমি some টো কোড ব্যৱহাৰ কৰিব পাৰিম some আৰু any টো প্ৰথমে সোৱা some আৰু any এই দুইটাই কি বুজায় জানা সংখ্যা বা পৰিমাণ মানে some টোও সংখ্যা বুজায় বা পৰিমাণ বুজায় আৰু any টোও সংখ্যা বা পৰিমাণ বুজায় মানে আৰু এই দুইটাই কি কৰে জানা countable nounৰ আগতো some বা any বহে আকৌ uncountable nounৰ আগতো some বা any বহে most important কথা ভালকে মনত ৰাখিবা বুজি পাইছানে কি কৈ আছো some to countable uncountable দুইটা নাউনৰ আগতে বহে any to countable আৰু uncountable দুইটা নাউনৰ আগতে বহে আৰু এই দুইটাই কি বুজায় সংখ্যা আৰু পৰিমাণ বুজায় মানে quantity and numbers দুইটাই বুজায় any toও some toও আৰু এটা most important কথা এতিয়া আমি লিখিম some সদায় কোড ব্যৱহাৰ হয় জানা some সদায় affirmative sentence ত ব্যৱহাৰ হয় some to সদায় affirmative sentence ত ইউজ ব্যৱহাৰ হয় আৰু any to সদায় কোড ব্যৱহাৰ হয় জানা any to সদায় হয় বোধক বাক্য মানে নেগেটিভ নহয় বোধক বাক্য আৰু ইন্টাৰগেটিভ মানে প্ৰশ্নবোধক বাক্যত ব্যৱহাৰ হয়
এই দুটা পইণ্ট ভালকে মনত ৰাখিবা সাম সদায় এফাৰ্মেটিভ সেন্টেন্সত ব্যৱহাৰ হয় মানে পজিটিভ সেন্টেন্সত মানে হয়বোধক হয় বুজোৱা বাক্যত সামটো ব্যৱহাৰ হয় আৰু কোড বহে এটোতো জানো আমি কাউন্টেবল আনকাউন্টেবল দুইটা নাউনৰ আগতে বহে বুজি পাইছানে আৰু এনি টু কোড বহে এনি টু আমি সদায় কাউন্টেবল আনকাউন্টেবল দুইটাৰ আগতে বহাম কিন্তু কেনেকুৱা ধৰণৰ সেন্টেন্সত বহিব নেগেটিভ আৰু ইন্টাৰোগেটিভ সেন্টেন্সত মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বহুত ইম্পৰ্টেন্ট কপি লোৱা আৰু ধুনীয়াকৈ লিখি লোৱা যাতে গোটেই জীৱন মনত থাকে এই কোৱান্টিফায়াৰ ডিটাৰমিনাৰ্স বিলাকৰ ইউজ বিলাক আৰু সবচে বেছি কনফিউজন থাকে ডিটাৰমিনাৰ্সৰ ভয় আজিৰ পৰা নাইকিয়া হৈ যাব বুজি পাইছা খালি ভালকে অলপ মনোযোগ দিয়া 100% নাইকিয়া হৈ যাব সোৱাচোন আমি যদি एग्जांपल লও যদি আমি एग्जांपल লও সোৱাচোন কি হ'ব he gave me some mangoes he gave me some mangoes সোৱাচোন এই সামটো যে বহিছে সামটো ইয়াত কি বুজাই আছে he gave me some mangoes মানে তেও কেইটামান আম মোক দিছিল ইয়াত সামটোৰে অলপ বুজোৱা নাই কাৰণ mangoes টো কাউন্টেবল নাউন গনিব পাৰি না সেই কাৰণে ইয়াত আমি কি কম কেইটামান আম দিছিল ঠিক আছে আৰু এটো কি সেন্টেন্স এটো হৈছে এটা এফাৰ্মেটিভ সেন্টেন্স হয়নে he gave me some mangoes এটো এফাৰ্মেটিভ সেন্টেন্স আৰু এটা বাক্য যদি আমি লিখো please give me some sugar please give me some sugar etu is eta uncountable noun aru etu sentence to ki affirmative sentence hoine please give me some sugar yat ami some to ki use korisu yat olop bujai ase je muk olop ki diok seni diok onogroh kori muk olop seni dia অনুগ্রহ কৰি মোক অলপ চেনি দিয়া অলপ বুজাই আছে কিন্তু এটো আনকাউন্টেবল নাউন এটো কাউন্টেবল নাউন আমি ইয়াত কি লিখিছো যে সামটো কি হয় বিশেষকৈ সংখ্যা আৰু পৰিমাণ বুজায় তো ইয়াত সংখ্যা বুজাই আছে ইয়াত পৰিমাণ বুজাই আছে আৰু ইহত কি কৰে দুইটা কি হয় কাউন্টেবল আৰু আনকাউন্টেবল নাউনৰ আগত ব্যৱহাৰ হয় বুজি পালে কমেন্ট কৰি জনাবা ঠিক আছে আৰু ভিডিওটো লাইক কৰি দিবা সবে তোমালোকে এতিয়া আমি এনিৰ एग्जांपल যদি লও এনিৰ एग्जांपल যদি লও কি হ'ব সোৱাচোন এটা যদি আমি ইন্টাৰোগেটিভ সেন্টেন্স লিখো did you buy any mangoes today এটো কি হৈছে ইন্টাৰোগেটিভ সেন্টেন্স হৈছে আৰু এটো সোৱা ম্যাঙ্গো তাতো লিখিছো তাত সাম ব্যৱহাৰ কৰিছো কাৰণ হেতু হৈছে এফাৰ্মেটিভ সেন্টেন্স আৰু ইয়াতো ম্যাঙ্গোস লিখিছো কিন্তু ইয়াত কি ব্যৱহাৰ কৰিছো এনি কিয় কাৰণ এটাই এটো ইন্টাৰোগেটিভ সেন্টেন্স কাৰণ আমি এনি টু ইন্টাৰোগেটিভ সেন্টেন্স আৰু নেগেটিভ সেন্টেন্সত ব্যৱহাৰ কৰো ওকে ভালকে মনোযোগ দিয়া বুজি লোৱা তো এনি টু ব্যৱহাৰ কৰাৰ কাৰণ এটো এটাই যে did you buy any mangoes today এটা নেগেটিভ সেন্টেন্স যদি আমি লিখো I did not get any prize in the competition I did not get any prize in the competition লিখিছো যে মই I did not get any prize in the competition যে মই প্ৰতিযোগিতাটোত কোনো ধৰণৰ পুৰস্কাৰ পোৱা নাছিলো এটো এনি টু বহৰ কাৰণ হৈছে এটো নেগেটিভ সেন্টেন্স আৰু তো এটো নেগেটিভ সেন্টেন্স হোৱাৰ কাৰণে আমি কি বহাই দিছো এনি বহাই দিছো ঠিক আছে এনি সদায় কোড বহিব ইন্টাৰোগেটিভ আৰু নেগেটিভ সেন্টেন্সত সামটো সদায় কোড বহিব এফাৰ্মেটিভ সেন্টেন্স আৰু এটা মোস্ট ইম্পৰ্টেন্ট কথা পাহৰি নাযাবা এনিটোও সংখ্যা বা পৰিমাণ বুজায় আৰু সামটোও সংখ্যা বা পৰিমাণ বুজায় ওকে ফিউ আৰু লিটল বহুত ইম্পৰ্টেন্ট পাৰ্ট আমাৰ লৰাছৰি মনত কনফিউজন থাকি যায় ফিউ টু কোড বহাম লিটল টু কোড বহাম কাৰণ আকো আছে এ লিটল দা লিটল এ ফিউ দা ফিউ কনফিউজন হৈ যাব কনফিউজন দূৰ কৰিবলৈ হলে ভালকে মনোযোগ দিব লাগিব এতিয়া সোৱাচোন ফিউ এণ্ড লিটল ফিউ বহুবচন কাউন্টেবল নাউনৰ আগত বহে এক নম্বৰ কথা তাৰ মানে ফিউ টু একচুয়ালি কি বুজায় জানা সংখ্যা বুজায়
তাৰ মানে যিবিলাক বস্তু গণিব পাৰো কাউন্টেবল নাউনৰ আগত বহে ওকে এক নম্বৰ কথা মনত ৰাখিবা few বহুবচন কাউন্টেবল নাউনৰ আগত বহে মানে প্লুৰেল নম্বৰ হ'ব লাগিব এই নাউনটো বহুবচনত থাকিব লাগিব আৰু কাউন্টেবল হ'ব লাগিব তেতিয়া তাৰ আগত কি বহিব few বহিব ওকে দুই নম্বৰ কথা মনত ৰাখিব লাগিব লিটল টু ক'ত বহে লিটল টু সদায় আনকাউন্টেবল নাউনৰ আগত বহে ইয়াত প্লুৰেল সিঙ্গুলাৰ চাই লাভ নাই আনকাউন্টেবল নাউন সদায় কি নহয় বহুবচন নহয় কাৰণ যেটো বস্তু আমি গণনা কৰিবই নোৱাৰো হেতু কেনেকৈ বহুবচন হ'ব বুজি পাইছা নে নাই সেই কাৰণে আমি ভালকে এই কথাবিলাক মনত ৰাখিব লাগিব আন লিটল টু সদায় ক'ত বহিব আনকাউন্টেবল নাউনৰ আগত বহিব এতিয়া সোৱা মোস্ট ইম্পৰ্টেন্ট কথা few টুৱে সংখ্যা বুজায় আৰু লিটলে পৰিমাণ বুজায় এই দুইটাৰ পাৰ্থক্য এটো few টুৱে সদায় কি বুজাব সংখ্যা তাৰ মানে কাউন্টেবল নাউন বিলাক বুজাব আৰু লিটল টুৱে কি বুজাব পৰিমাণ বুজাব মানে আনকাউন্টেবল নাউনৰ আগত বহিব ওকে তাৰ পিছত সোৱা দুয়োটাই ঋণাত্মক মানে নেগেটিভ সেন্স দিয়ে আমাক নেগেটিভ ধাৰণা দিয়ে আৰু ইয়াৰ অৰ্থ প্ৰায় নাই বা নোহোৱাই বুজায় এতিয়া সোৱাচোন আমাৰটো বহুত বন্ধু থাকে বহুত বন্ধু বান্ধৱী আছে এতিয়া মোৰ ধৰিলো 100 বন্ধু আছে এতিয়া মই ইমাৰ্জেন্সি বেমাৰত পৰি গৈছো বেমাৰত পৰাৰ পিছত যেতিয়া মই হস্পিটেলাইজড হৈ গলো হস্পিটেলত যেতিয়া আছো তেতিয়া মোক চাবলৈ মাত্ৰ ধৰিলোৱা 100 জন বন্ধুৰ ভিতৰত 3 জন বন্ধু গৈছে তেতিয়া মোৰ মনটোত কি ধাৰণা আহিব নেগেটিভ ধাৰণা আহিব না নাই যে মোৰ এনে ইমান বন্ধু এতিয়া মাত্ৰ মোক কেজনে চাব আহিলে 3 জনে চাব আহিলে তো যেতিয়া নেকি মনত নেগেটিভ ধাৰণা আহে তেতিয়া আমাৰ কি হয় আমাৰ হেৰি বহে এই লিটল বা few বহে কাউন্টেবল হলে few বহিব আৰু আনকাউন্টেবল হলে লিটল বহিব আৰু এটা উদাহৰণ দিও সোৱাচোন এতিয়া গৈছো মই কাজিৰঙা গৈছো যে মই তাত গৈ বহুত চৰাই দেখা পাম আশা কৰি গৈছো যে তাত মই বহুত বিভিন্ন প্ৰজাতিৰ বহুত ধৰণৰ চৰাই বহুতো চৰাই আমি দেখা পাম কিন্তু গৈ দেখিছো কেইটামান চৰাই 3-4টা চৰাই এনে ঘূৰি আছে তো হে দেখি পৰিস্থিতি দেখি মনটো ভাঙি গৈছে নিৰাশ মনত হৈছে নেগেটিভ ধাৰণা আহিছে তেনেকুৱা যেতিয়া নেকি কোনো এটা বস্তু দেখি বা বস্তুৰ কাৰণে বস্তুক চাই নেগেটিভ ফিল আহিব প্ৰায় নোহোৱা বুজাব নেগেটিভ সেন্স দিব তেনেকুৱা ক্ষেত্ৰত আমি কি বহাম few বা লিটল বহাম ওকে এতিয়া আমি एग्जांपल লম সোৱা I have few friends একদম সিম্পল বাক্য লৈছো যে মোৰ কেইজনমান কি আছে বন্ধু আছে ইয়াত friends to কি countable noun আৰু few টোৱে সদায় countable nounৰ আগতে বুজায় বহে আৰু few টোৱে কি বুজাইছে যে মোৰ কেইজনমানহে বন্ধু আছে একদম নোহোৱাৰ নিচিনাই প্ৰায় নেগেটিভ সেন্সত বুজাব লাগিব তুমি এটো মনত ধাৰণা ৰাখিবা যেতিয়াই few দেখিবা বা লিটল দেখিবা অনলি তেতিয়া তোমাৰ মনত নেগেটিভ সেন্স আহিব লাগিব মানে একদম নোহোৱাৰ নিচিনাই প্ৰায় নাই এনেকুৱা দুই একজন I have few friends okay I have invited many but few guests come to my birthday party so ইয়াত এটা বাক্য লিখিছো কি যে I have invited many মই বহুতকে কি কৰিছিলো নিমন্ত্ৰণ দিছো I have invited many বহুত জনক নিমন্ত্ৰণ দিছো but few guests কিন্তু তো মোৰ জন্মদিন উৎসৱত মাত্ৰ কেইজনমান একদম নোখোৱাৰ নিচিনা বুজাইছে কেইজনমানহে আহিছে একদম প্ৰায় নোহোৱাৰ নিচিনা 100 জনক নিমন্ত্ৰণ দিছো আহিছে 5 জন কি বুজিব তেতিয়া আমি কি বুজিম নেগেটিভ বুজিম না বুজি না পালে জনাবা কমেন্ট কৰি ওকে সবেই ভিডিওটো লাইক কৰি দিয়া যদি বুজি পাই আছা তেতিয়া হলে ভিডিওটো দবাই লাইক কৰি দিয়া ঠিক আছে লাইক কৰিব নপহৰিবা এটো বুজি পাইছা না এতিয়া যে few টো কোড বহিব যেতিয়া নেকি কাউন্টেবল নাউন থাকিব
countable noun or agot ami hoday ki baham guest to countable noun friends to countable noun kintu ki bujabo pray nuhua bujabo negative বুজি পাইছা নে নেগেটিভ বুজাব তেনেকুৱা ধৰণৰ ওকে আৰু ফিউ টু সদায় সংখ্যা মানে কাউন্টেবল নাউন তো সদায় সংখ্যাৰে হয় গণিব পৰাবিলাক তাৰ আগত বহিব ওকে এতিয়া আমি দুটামান एग्जांपल হেৰি লও লিটল টু কি বুজায় পৰিমাণ বুজায় তো আমি এটা তেনেকুৱা বাক্য লিখো there is little water in the jug there is little water in the jug I have little time to waste ইয়াত দুটা বাক্য লিখিছো সোৱা there is little water in the jug এতিয়া সোৱা এক নম্বৰ কথা water to কি water to এটা uncountable noun কাৰণ water আমি কেতিয়াও গনিব নোৱাৰো সেই কাৰণে পৰিমাণ বুজায় পৰিমাণ বুজোৱাৰ ক্ষেত্ৰত little বহিব কিন্তু ইয়াত কি সেন্স দি আছে কি বুজায় আছে there is little water in the jug মানে জগটোত একদম কম পানী আছে কিন্তু প্ৰায় নোহোৱাৰ নিচিনাই অলপ পানী আছে একদম অলপ পানী আছে সেই কাৰণে আমি লিটল বহিলেই বা ফিউ বহিলেই মনত এটাই ধাৰণা আহিব লাগিব ক্লিয়াৰ ধাৰণা হেতু হৈছে ঋণাত্মক ধাৰণা নেগেটিভ সেন্স আহিব লাগিব মানে তাত প্ৰায় নথকাৰ নিচিনাই এনেকুৱা আছে কিন্তু একদম কম তো সেকেন্ড তো সোৱা I have little time to waste যে মোৰ একদম কম সময় আছে অপব্যয় কৰিবলৈ বা নষ্ট কৰিবলৈ বুজি পাইছানে তো এই লিটল বিলাক যে বহিছে দুইটাই আনকাউন্টেবল নাউনৰ আগত বহিছে আৰু একদম নুহুৱা প্ৰায় নুহুৱা বুজাইছে ওকে এতিয়া লিটল আৰু সাম ভালকে বুজি পাইছানে যদি বুজি পাইছা কমেন্ট কৰি দিয়া কমেন্ট কৰি জনাই দিয়া মোক বুজি পাইছো বুলি ওকে আৰু যদি কিবা প্ৰবলেম আছে জনাই দিবা ইয়াৰ বহুত কেটা প্ৰেক্টিস কোৱেশ্চন মই ৰেডি কৰিছো তোমালোকক দিয়া হ'ব টেলিগ্ৰাম চেনেলৰ লিংক এই ভিডিওৰ ডেসক্ৰিপচনত দিয়া আছে তাত গৈ জয়েন কৰি লবা মিনিমাম 100 তাত প্ৰেক্টিস কোৱেশ্চন আছে তোমালোকে যদি প্ৰেক্টিস কৰা এই ডিটাৰমিনাৰ্স বিলাকৰ আৰু ইয়াৰ পাৰ্ট 1 2 অলৰেডি আছে তোমালোকে এই ভিডিওৰ আই বাটনত ক্লিক কৰিলে এই ভিডিও দুটা চাব পাৰিবা কাৰণ ডিটাৰমিনাৰ্সৰ ভাগ বহুত কেটা এইটো বহুত ইম্পৰ্টেন্ট বাকি কেটাও ইম্পৰ্টেন্ট আৰ্টিকলস আমি পঢ়িছো প্ৰথম ভিডিওত সেকেন্ড ভিডিওত আমি পঢ়িছো ডেমনস্ট্ৰেটিভস ডিটাৰমিনাৰ্স তাৰ পিছত ডিস্ট্ৰিবিউটিভ ডিটাৰমিনাৰ্স আৰু তাৰ পিছত আমি পঢ়িছো প্ৰসেসিভ ডিটাৰমিনাৰ্স আৰু আমি পঢ়িছো কাৰ্ডিনেলস অৰ্ডিনেলস নাম্বাৰছৰ ডিটাৰমিনাৰ্স হেখিনি ভালকে চাই লবা হেখিনি চালে এখিনি আৰু বেছিকৈ বুজি পাবা ওকে এ লিটল আৰু দা লিটল এফ ইউ দা ফিউ হেখিনি পঢ়িম এফ ইউ দা ফিউ এই এফ ইউ আৰু দা ফিউ কোড ব্যৱহাৰ কৰিম আৰু ইয়াৰ অৰ্থ কি ইয়াৰ মিনিং আমি ভালকে বুজিলো সোৱা এফ ইউ আৰু দা ফিউ বহুবচন মানে plural number countable plural number আৰু countable নাউনৰ আগত বহে হদাই fu to the few to দুইটা কি ক'ত বহে plural number মানে বহুবচন আৰু countable নাউন যিবিলাক বস্তু গনিব পাৰো আৰু বহুবচন হ'ব লাগিব তাত হে fu বা the few বহিব ওকে আৰু কি হয় আগত বহে আৰু ইহতে কম সংখ্যাৰ বস্তুক বুজায় মানে ইমান বেছি নুবুজায় কম সংখ্যাক বুজায় কেনেকুৱা কম সংখ্যাক মানে একদম প্ৰায় নুহুৱা নহয় যে এখৰ ভিতৰত 5টা 6টা এনেকুৱা নহয় মানে 50% ৰ অলপ ওপৰত বুজায় তেতিয়া আমি কি বহাম fu বা fu বহাম আৰু the few বহাম the few তোৰ এটা কন্ডিশন আছে আমি আহি আছো লাহে চোৱা এই few টো ক'ত বহে এটো আমি কনফাৰ্ম হৈছো এতিয়া a আৰু the এটো থাকিলে লগত আমি কনফিউজন হ'ব নালাগে আমি সদায় প্লুৰেল নাম্বাৰ আৰু বহুবচন আৰু কাউন্টেবল নাউনৰ আগত বহিব হেতু সাম আৰু ইহতে প্ৰায় সংখ্যা কম বুজাব ওকে যদি আমি एग्जांपल লও যে কি হ'ব there are a few books on the table ইয়াত চোৱা there are a few books on the table যে টেবুলৰ ওপৰত কেইখনমান কিতাপ আছে a few টো কি বুজাইছে ভালে কেইখন আছে কম সংখ্যা বুজাইছে কিন্তু কাউন্টেবল নাউনৰ আগত বহিছে কি বুজাইছে
কাউন্টেবল নাউন কাৰণ বুকসটো আমি কি কৰিব পাৰো গনিব পাৰো হয়নে গনিব পাৰো সেই কাৰণে আমি ইয়াত fu বহাইছো আৰু fu টো কিয় বহিছে এটোৱে অলপ সংখ্যাত কম বুজাইছে কিন্তু 50% ৰ ওপৰত বুজাই সদায় হেতু মনত ৰাখিবা আৰু এটা বাক্য যদি লিখো আমি সোৱা we have only a few minutes we have only a few minutes to spare okay yes soa we have only a few minutes to kintu countable ako time to kintu uncountable karon time hisab kora hoy minute dhori okay সময় to গণনা কৰা হয় কিহৰ পৰা minutes ৰ পৰা হেকাৰণে minutes second এবিলা countable হয় কিন্তু time to কি নহয় countable নহয় এটো মনত ৰাখিবা we have only a few minutes to spare যে আমাৰ কেৱল মাত্ৰ আৰু এটা কথা মনত ৰাখিবা যদি তোমালোকে সেন্টেন্সত খালি ঠাইৰ আগত only দেখিবা only দেখিলেই তাত যদি অপচনত a little থাকে a little বহাই দিবা a few থাকিলে a few বহাই দিবা মানে only থাকিলে a few বা a little আহিব যেহেতু এটো কাউন্টেবল নাউন এই কাৰণে আমি ইয়াত কি বহাইছো a few বহাইছো ওকে dear student the future use the future আমি যদি एग्जांपल লম the future কোড ব্যৱহাৰ হয় বিশেষকৈ the few এনে আমি জানো few to countable নাউনৰ আগতে বহে তো the few to কোড বহিব the few to তাত বহিব যেতিয়া নেকি বস্তুখিনিৰ থকাৰ গুটেইখিনিক বুজাব মানে যিখিনি বস্তু আছে সেই গুটেইখিনিক মেনশন কৰাৰ কাৰণে আমি the ব্যৱহাৰ কৰিম বুজি পাইছা তো the tour example যদি লও কন্ডিশন একো নাই ইয়াত the few to যেতিয়া আমি ব্যৱহাৰ কৰিম তাত আমি তেতিয়া আমি থকাৰ গুটেইখিনিক বুজাম the few books on the table are mine তামানে ইয়াত কেনেকৈ থকাৰ গুটেইখিনিক বুজাইছে সোৱাচোন the few books on the table are mine যে টেবুলৰ ওপৰত থকা গুটেইখিনি কিতাপ মোৰ যিখিনি কিতাপ আছে যিকেইটা আছে সেই গুটেইকেইটা কিতাপ মোৰ তো থকাৰ গুটেইখিনিক বুজাবলৈ কি ব্যৱহাৰ কৰা হয় সদায় the ব্যৱহাৰ কৰা হয় বুজি পাইছানে আৰু এটা एग्जांपल সোৱা I can depend on the few friends I have I can depend on the few friends I have আৰু এটা কথা মনত ৰাখিবা যেতিয়া তুমি সেন্টেন্সৰ হেখত সাবজেক্ট আৰু হেল্পিং ভার্ব দেখিবা have has had তাতো কিন্তু সদায় the few বা the little বহিব countable হলে the few আৰু uncountable হলে the little মানে থকাৰ গুটেইখিনিক বুজাবলৈ হলে লাষ্টত সাবজেক্ট আৰু হেল্পিং ভার্ব কেতিয়াবা আহি যায় বুজি পাইছা তো I can depend on the few friends I have যে মোৰ যি কেজন বন্ধু আছে গুটেই কেজন বন্ধুৰ ওপৰত মই বিশ্বাস বা নিৰ্ভৰ কৰিব পাৰো I can depend মই নিৰ্ভৰ কৰিব পাৰো তো the few টোৰে সদায় কি বুজায় থকাৰ গুটেইখিনিক বুজায় আৰু কোড বহিব কাউন্টেবল নাউনৰ আগত বহিব সংখ্যাত কি বুজাব কম পৰিমাণ বুজাব ক্লিয়াৰ হৈছে a little আৰু the little টো কোড ব্যৱহাৰ কৰা হয় মাৰু ইয়াৰ অৰ্থ কি ভালকে বুজি লোৱা a little আৰু the little সদায় uncountable নাউনৰ আগত বহে আৰু ইহতে কম পৰিমাণৰ বস্তুক বুজায় যেহেতু লিটল টু আনকাউন্টেবল নাউনৰ আগত বহে আৰু লিটল টুৱে পৰিমাণ বুজায় সেই কাৰণে হেইখিনি কথাই আহি আছে আৰু ইয়াত কি হয় কম পৰিমাণৰ বস্তুক বুজায় ইহতে তো প্ৰথম কথা যদি আমি एग्जांपल যদি লও there is a little milk in the bottle there is a little milk in the bottle তো milk to কি uncountable noun আৰু milk to কি বুজায় পৰিমাণ বুজায় সেই কাৰণে যেতিয়া আমি কম পৰিমাণ বুজাম আৰু
আনকাউন্টেবল নাউন থাকিব কম পৰিমাণ বুজাবলৈ আমি কি ব্যৱহাৰ কৰিম a little মানে a little ব্যৱহাৰ কৰিম ঠিক আছে আৰু এটা বাক্য চোৱা a little guidance will enough for me a little guidance will be enough for me বুজি পাইছানে যে guidance to কি guidance to uncountable noun যেটো আমাৰ a little guidance will be enough for me যে মোক যদি অলপ কি কৰা হয় গাইড কৰা হয় গাইডেন্স দিয়া হয় তেতিয়া হলে মোৰ কাৰণে যথেষ্ট হ'ব মোৰ কাৰণে কি হ'ব যথেষ্ট হ'ব তো গাইডেন্স টু এটা কি আনকাউন্টেবল নাউন আৰু এটোৱে কি বুজায় পৰিমাণ বুজায় সেই কাৰণে আমি ইয়াত কি ব্যৱহাৰ কৰিছো a little ব্যৱহাৰ কৰিছো ঠিক আছে তো এতিয়া আমি the little ৰ एग्जांपल যদি লও the cat drank the little milk in the bottle the cat মেকুৰীটোৱে কি কৰিছে drank মানে পি খাইছিল মানে পি পেলাইছিল বা খাই পেলাইছিল the little milk in the bottle থকা গুটিখিনি গাখীৰ কি কৰিছিল মেকুৰীটোৱে খাই পেলাইছিল the little টোৱে গুটিখিনি থকাৰ গুটিখিনিক বুজাই আছে much টোৱে কি বুজায় জানা much টোৱে পৰিমাণ বুজায় মানে বেছি পৰিমাণ বুজায় অলপ বেছি বৃহৎ পৰিমাণ বুজায় ওকে ই বৃহৎ পৰিমাণ বুজায় আৰু আনকাউন্টেবল নাউনৰ আগত বহে এখিনি ক্লিয়াৰ ৰাখিবা কত বহে আনকাউন্টেবল নাউনৰ আগত আৰু বৃহৎ পৰিমাণ বুজায় বাস কাফি সোৱাচোন एग्जांपल সোৱাচোন he gets much help from his brother যে তেওঁৰ ককায়েকৰ পৰা বহুত কি পায় বহুত পৰিমাণে হেল্প পায় ওকে I don't take much sugar with tea যে মই চাহৰ হৈতে বেছি চেনি নলও ওকে তো ইয়াতো কি বুজাইছে much বহিছে কাৰণ একেটাই কি বুজাইছে বেছি বুজাইছে আৰু uncountable বুজাই আছে বৃহৎ পৰিমাণ বুজাই আছে আৰু এটা সেন্টেন্স লোৱা যে there is much light in this room যে এই কোঠালিটোত যথেষ্ট বা বেছি কি আছে লাইট পোহৰ আছে ওকে তো আমি much টু কোড ব্যৱহাৰ কৰিম আনকাউন্টেবল নাউনৰ আগত আৰু ই কি বুজাব বৃহৎ পৰিমাণ বুজাব বুজি পাইছানে ওকে ৰেসন মেনি টু কি বুজায় মেনি টু বৃহৎ সংখ্যাই বুজায় কিন্তু কাউন্টেবল নাউনৰ আগত বহে এইখিনিয়ে পাৰ্থক্য much আৰু মেনিৰ মাজত much টু কোড বহে আনকাউন্টেবল নাউনৰ আগত আৰু মেনি টু কাউন্টেবল নাউনৰ আগত much টু বৃহৎ পৰিমাণ বুজায় ইও বৃহৎ সংখ্যা বুজায় ওকে আৰু বহুবচন কাউন্টেবল নাউনৰ আগত বহে মানে প্লুৰেল নাম্বাৰ হ'ব লাগিব নাউন টু I have many story books যে মোৰ বহুতো কি আছে গল্পৰ কিতাপ আছে তো মেনি টু কি বুজাইছে কাউন্টেবল নাউনৰ আগত বহিছে আৰু প্লুৰেল নাম্বাৰ আগত বহিছে কাৰণ মেনি টু সদায় বহুবচনেই বুজায় মেনি মানে বহুত বুজায় না she has many friends যে তাইৰ বহুত কেজন বন্ধু আছে ওকে তো মেনি টু কি বুজাইছে বহুত বুজাই আছে বেছি সংখ্যা বুজাই আছে কাউন্টেবল নাউন বুজাই আছে ইয়াত ইমান কোনো সিক্ৰেট নাই এখিনি কথা মনত ৰাখিলে হৈ গল ওকে ডিয়াৰ ষ্টুডেন্টস সোৱা a lot of and a plenty of এই দুইটা ডিটারমিনার্সৰ ইউজ এতিয়া আমি বুজিলো সোৱা ভালকে সোৱা এইবোৰে মানে এই ডিটারমিনার্সবোৰে a lot of a plenty of কি কৰে কোনো ব্যক্তিৰ বা বস্তুৰ কি বুজায় বৃহৎ পৰিমাণ আৰু সংখ্যা বুজায় মানে কাউন্টেবল আৰু আনকাউন্টেবল দুইটাকে বুজায় আৰু বৃহৎ বুজায় মানে বহুত বেছি বুজায় মাছ আৰু মেনি নিচিনাই তো আমি কি কৰিম ইয়াত a lot of a plenty of যেতিয়া আমি ইউজ কৰিম তেতিয়া আমাৰ এটাই ধ্যানত ৰাখিব লাগিব যে ইয়াত বহুবচন বুজাইছে নেকি আৰু সংখ্যা বেছি বুজাইছে নেকি তেতিয়া আমি a lot of বা a plenty of ইউজ কৰিব পাৰো তো এখিনি সিম্পল কথা ইয়াত একো মানে টান একো নাই বুজিবলৈ there is a lot of water in the tank যে মানে বহুত বেছি বুজাইছে বহুত বেছি বুজোৱা there is a lot of water in the tank যে ট্যাঙ্কটোত বহুত কি আছে পানী আছে পানীৰ পৰিমাণটো বহুত বেছি বুজাইছে ওকে a lot of people were present in the meeting যে মিটিংটোত বহুত বেছি মানুহ কি আছিল আহিছে প্ৰেজেন্ট আছে মানে উপস্থিত আছিল
ওকে তো মানে এ লট অফ এ প্লেন্টি অফ এ বুজায় কি বহুত বেছি বুজায় মানে ওভার देयर आर plenty of eggs in the basket যে বাস্কেটত বহুত কেইটা কণী আছে বুজি পাইছানে বহুত কেইটা কণী থকা বুজাইছে এ লট অফ এ প্লেন্টি অফ বুজি পাইছানে কি বুজাব বহুত বেছি সংখ্যা বা পৰিমাণ বুজাব তাত আমি এ প্লেন্টি অফ এ লট অফ ব্যৱহাৰ কৰিব পাৰো এই ডিটাৰমিনাৰ্স বিলাক ভালকে বুজি থাকা তেতিয়া হলে মই কিছুমান প্ৰেক্টিস কোৱেশ্চন দি আছো এই কোৱেশ্চন কেইটা তোমালোকে কৰিবা আৰু এইকেইটা কৰিলে 100% তোমালোক সাকসেস হবা বুলি ডিটাৰমিনাৰ্সত মই ভাবু গুটেইখিনি ডিটাৰমিনাৰ্স কমপ্লিট হল তিনটা পাৰ্টত এই তিনিটা পাৰ্ট ভালকে চাবা ডিটাৰমিনাৰ্সৰ প্ৰেক্টিস কোৱেশ্চন বিলাক তোমালোকে মোৰ টেলিগ্ৰাম চেনেলত পাই যাবা তাৰ কাৰণে এই ভিডিওৰ ডেসক্ৰিপচনত লিংকটো দিয়া আছে তাত গৈ জয়েন হৈ লবা নহলে চাৰ্জ কৰিবা ডিআৰ টিচাৰ 123 ক্যাপিটেল লেটাৰত স্পেস নিদিয়াকৈ ওকে তো আজি কাৰণে ইয়াতে শেষ কৰিছো দেখা হ'ব নেক্সট ভিডিওত থ্যাংক ইউ বাই বাই